মুখ্যমন্ত্ৰীয়ে যোৱাকালি ক'লে যে শ্যামকানু মহন্তৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁক ভাল নাপায়, আনকি তেওঁৰ মেছেজ কৰিলে তাৰো ৰিপ্লাই নিদিয়ে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবোৰ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী নামৰ যিটো ফেষ্টিভেল, এইটো এটা বিজতৰীয়া সংস্কৃতিৰ ধ্বজাবাহক। এইবোৰ বিজতৰীয়া সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে দেশজুৰি আৰু বিদেশতো। দিল্লীতো যেতিয়া অনুষ্ঠান কৰে, অসমতো কৰে, সমগ্ৰ এটা বিজতৰীয়া সংস্কৃতিৰ এটা বাহাৰ এটা সৃষ্টি কৰে, এই বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। কিন্তু আমি আটাইতকৈ গুৰুত্ব দিয়া কথাটো এইটোৱে যে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আচলতে শ্যামকানু মহন্তৰ সম্পৰ্ক নাই নেকি? এই প্ৰশ্নৰ আমি যেতিয়া ভিতৰলৈ গভীৰতালৈ যাওঁ, তেতিয়া আপোনালোকৰ আগত কিছুমান প্ৰমাণ দিব খুজিছোঁ। ফটোৱে বহু কথা কয়। বহুতে এখন ফটো চাওকচোন, আপোনালোকে এখন ফটো চাওক। মই কেইবাখনো ফটো দেখুৱাম আপোনালোকেও দেখিছে, ছ'চিয়েল মিডিয়াত এইবোৰ ইতিমধ্যে চলিছে। এখন ফটো, এখন চাৰ্টাৰ্ড ফ্লাইটত মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্ত গৈছে, চাৰ্টাৰ্ড ফ্লাইটত গৈছে। আৰু এইখন ফটো তেওঁৰ হাতত ধৰিছে, অকণমান হাতখন কটা গৈছে, কিন্তু যিখন সম্পূৰ্ণ ফটো আপোনালোকে দেখিছে হাতত ধৰি আছে মুখ্যমন্ত্ৰী, হাতত ধৰি। আৰু তাতকৈ ডাঙৰ কথা যে যিবোৰ গাঁও অঞ্চলত কিছুমান প্ৰকল্প চলি আছে, এইটো নাহৰকটীয়াৰ প্ৰকল্প, ইয়াত চাওকচোন। ইয়াত শ্যামকানু মহন্ত ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যাওঁতে এয়া শ্যামকানু মহন্ত তাত নাই জানো? এইখন দুখন ফটো, আৰু এখন ফটো, এইখনো নাহৰকটীয়াৰ ফটো। ইয়াত মুখ্যমন্ত্ৰী প্ৰাতঃ ভ্ৰমণৰ সময়ত ৰাতিপুৱা ওলাই যাওঁতে তাত শ্যামকানু মহন্তৰ উপস্থিতি। তাতকৈ ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰীৰ লগত ভোজন কৰি থকা অৱস্থাটো শ্যামকানু মহন্ত আছে। তাৰ পাছত এয়া